আমিতো ককৰোচ নহয়, এইটো বেয়া কথা কৈছে আৰু। কেনেকৈ এনেকৈ ক'ব পাৰিলে মানে ককৰোচ বুলি? ডিগ্ৰী লৈ মানে বহি আছোঁ, আমি ইমান কাম পোৱা নাই, তো আমাক ককৰোচ বুলি আখ্যা দিয়াটো ইমান ভাল হোৱা নাই আৰু। হ'লেও ককৰোচ বুলি কোৱাৰ কোনো অধিকাৰ নাইতো তেওঁলোকৰ। ভাৰতৰ মুখ্য ন্যায়াধীশে যিহেতু নিবনুৱাসকলক ককৰোচ আখ্যা দিছে, যাৰ বাবে এতিয়া ককৰোচ জনতা পাৰ্টি বুলি এটা গ্ৰুপ খুলিছে ছ'চিয়েল মিডিয়াত, আৰু সেই গ্ৰুপটোৱে তোলপাৰ লগাইছে। কি ক'বা? একচুৱেলি আমাৰ যিটো য়ং জেনেৰেশ্যন আছে, জেন জি আছে, তো সেইখিনিক লৈ চাইছোঁ ছ'চিয়েল মিডিয়াত যে ককৰোচ জনতা পাৰ্টি বুলি এটা পাৰ্টি খুলিছে। তো সেই পাৰ্টিৰ যিটো মেনিফেষ্ট আছে এইটো দেখি ভালেই লাগিছে যে ইহঁতৰ ওপৰত কাম কৰিব সিহঁতে। এনেতো অফিচিয়েলি নহয়, বাট ছ'চিয়েল মিডিয়াত খুলিছে, তো সেইটোৰ কাৰণে ভাল লাগিছে আৰু যে ইমানখিনি সিহঁতে কৰিব, কিবা কিবি কৰিছে, আৰু যে যিবিলাক আমাৰ ইহঁতৰ কাৰণে সিহঁতে উঠিছে, মানে গঢ় লৈ উঠিছে, মই এনেকৈ কাম কৰিম, আৰু সেইটো মেনিফেষ্ট দেখি আৰু ভাল লাগিছে, আৰু এইখিনি ক'ম, আৰু এইখিনি গম পাওঁ। নিবনুৱাসকলক ককৰোচ বুলি আখ্যা দিছে, ককৰোচ বুলি কৈছে, আৰু সেইবাবেহে এইটো ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে সামাজিক মাধ্যমত। নিবনুৱাকতো ককৰোচ বুলি ক'ব নালাগিছিল, ককৰোচটো নহয়, কাৰণ সকলো নিবনুৱাটো ইমান ডাঙৰ ডাঙৰ ডিগ্ৰী লৈ বহি আছে। আমাৰ যিটো অসমতে হওক বা বেলেগ কিবা ঠাইতে হওক, চব নিবনুৱাসকলেই মানে আমি ডিগ্ৰী লৈ মানে বহি আছোঁ, আমি ইমান কাম পোৱা নাই, তো আমাক ককৰোচ বুলি আখ্যা দিয়াটো ইমান ভাল হোৱা নাই, আৰু এইটোৱে ক'ব বিচাৰিম, মানে ভাল হোৱা নাই আৰু ককৰোচ বুলি কোৱাটো। আৰু সামাজিক মাধ্যমত যিহেতু ককৰোচ জনতা পাৰ্টি বুলি এক ব্যংগাত্মক প্ৰটেষ্ট চলি আছে, আন্দোলন চলি আছে, কি ক'বা? এইটো বহুত, আমি কি ক'ম আৰু, এইটো বহুত বেয়া কথা কৈছে। আমিতো ককৰোচ নহয়, এইটো বেয়া কথা কৈছে আৰু। ন্যায়াধীশ হৈ, ভাৰতীয় ন্যায়াধীশ হৈ তেনে এষাৰ কথা কোৱাটো উচিত বুলি ভাবানে? উচিত বুলি নাভাবোঁ, কাৰণ আমি ককৰোচ নহয়। এইটো ককৰোচ পাৰ্টিটো কোৱাৰ কাৰণে চব এই জেন জি মহাই ককৰোচ পাৰ্টিক ছাপোৰ্ট কৰি আছে। এইটো কোৱাৰ কাৰণে এই যোনটো প্ৰটেষ্টৰ কাৰণে চলি আছোঁ, আমি সেইটোত ছাপোৰ্ট আছোঁ। এইটো কোৱাৰ কাৰণে বহুত বেয়া হৈছে, সেইটোৰ কাৰণে ককৰোচ পাৰ্টিটোক বহুত ছাপোৰ্ট কৰা হৈছে। সেয়ে ক'ম আৰু, এইটো ক'ব লগা নাছিল, এইটো বহুত বেয়া কাম কৰিছে। সামাজিক মাধ্যমত আমি দেখিছোঁ যে আন্দোলন হৈ আছে, কি ক'বা? কি ক'ম আৰু, এইটোতো ক'ব নালাগিছে, কাৰণ নিবনুৱাক ডাইৰেক্ট ককৰোচ গেং বুলি কৈছে যিহেতু, এইটোতো ভুল কৰিছে ন। কাৰণ নিবনুৱা হ'লেও ককৰোচ বুলি কোৱাৰ কোনো অধিকাৰ নাইতো তেওঁলোকৰ। নিবনুৱা হ'লেওতো কাৰো বেলেগৰ খাই থকা নাই, নিজৰ মাক দেউতাকৰে খাই আছে তেওঁলোকৰ, সেইকাৰণে ক'ব নালাগিছিল আৰু এইটোৱে। প্ৰথমতে সেইসকলৰ বাবে এটা হাত চাপৰি দিছোঁ যিসকলে কালিৰ দিনটোত মই ককৰোচ জনতা পাৰ্টিৰ ওপৰত ভিডিঅ' এটা প্ৰস্তুত কৰাৰ পাছতে মোকো পাকিস্তান আৰু বাংলাদেশৰ এজেণ্ট সজালে। টেষ্টটো তেখেতলোকে দিছে। প্ৰকৃতপক্ষে আমি ছিষ্টেমৰ বিৰুদ্ধে মানে কি যিবোৰ ভুল থাকে, যিবোৰ বৰ্তমান সময়লৈকে শুধৰণি কৰাৰ প্ৰয়োজনীয়তা, তাৰ ওপৰত কথা ক'ব লাগিব। চেটাৰিকেল মুভমেণ্ট, কোনো ৰাজপথত প্ৰতিবাদ নহয়, আমি কেৱল মাত্ৰ ছিষ্টেমৰ বিৰুদ্ধে আমি কথা কৈ আমি ছিষ্টেমটো ভুলখিনি শুধৰাবৰ বাবে তেখেতলোকক আমি দেখুৱাই যাব লাগিব। শিক্ষামন্ত্ৰী যে ভুল হ'ল, ধৰ্মেন্দ্ৰ প্ৰধানে বৰ্তমান সময়লৈকে কোনো ধৰণৰ ৰিজাইন কৰা নাই, তেখেতৰ ওপৰত আমি কথা ক'ব বিচাৰিছোঁ। তেখেতে যাতে চিফ জাষ্টিছে যে ৰিটায়াৰমেণ্টৰ পাছত যাতে কোনো ধৰণৰ তেখেতে সংসদৰ পদৰ দৰে কোনো ধৰণৰ যাতে অলংকৃত কৰিব নোৱাৰে, সেই ব্যৱস্থাটো যাতে নাইকিয়া কৰে, তাৰ ওপৰত মাত মাতিব লাগিব। বিধায়কসকলে ইটো দলৰ পৰা সিটো দললৈ যে জিকাৰ লগে লগে জঁপিয়াই ফুৰে, এই বাগৰি ফুৰা ছিষ্টেমটো, এইবোৰ বন্ধ হ'ব লাগিব। ছিষ্টেম শুধৰণি হ'ব লাগিব। নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত তেখেতলোকে অত্যাধিক গুৰুত্ব দিব লাগিব। নিবনুৱাসকলক এইদৰে জাবৰৰ দৰে, যেনেকৈ ডাষ্টবিনত পেলাই দিয়া জাবৰ গুৰুত্ব নাই, তেনেধৰণৰ ব্যৱহাৰবোৰ কৰিব নোৱাৰিব। তাৰ বিৰুদ্ধে এই CJP গঠন হৈছে, আৰু সেইসকল নিবনুৱাকো আপোনালোকে কোনোবা দলীয় ৰাজনৈতিক নেতা বনাই দিয়ে, আৰু সেইসকল CJP ককৰোচ জনতা পাৰ্টিৰ অৰ্থাৎ জেনজিক আপোনালোকে এনেকুৱা তুচ্ছ তাচ্ছিল্য কৰে। পাকিস্তানৰ এজেণ্ট, বাংলাদেশীৰ এজেণ্ট, এই ফলোৱাৰ্ছ গোটেইখিনি বোলে পাকিস্তানৰ এজেণ্ট হয়, পাকিস্তানে ফ'ল' কৰিছে বেছি। ইমানখিনি ডাটা যদি আপুনি জানে, আপুনি নাচাত কিয় নাথাকিলে? আপোনালোকে আজিলৈকে মূল্য বৃদ্ধিৰ ওপৰত সেইসকলে আজিলৈকে এটা মাত মাতি পাইছেনে? বৰ্তমান সময়ত নীট পৰীক্ষা পেপাৰ যে লিক হ'ল, সেইসকল 22 লাখ ছাত্ৰ ছাত্ৰী যে জীৱন বিপদাপন্ন হ'ল, কি কৰিব? বৰ্তমান দুৰ্ঘোৰ অন্ধকাৰত আছে তেখেতলোক। 4জনকৈ যুৱকে মৃত্যুক সাৱটি ল'লে, তাৰ ওপৰত আপোনালোকে কেতিয়াবা মাত মাতি পাইছেনে? জানে নীটৰ ফুল ফৰ্ম কি জানে? নীট পৰীক্ষা দিবৰ বাবে বছৰ বছৰ যোৱাৰ কষ্টৰ কি মূল্য আপোনালোকে জানে? সেই ফৰ্জি ডক্টৰসকলে পইচা থকাসকলে 20 লাখ 30 লাখ টকা দি এখন প্ৰশ্ন পেপাৰ লৈ তেখেতলোকে ডক্টৰ হ'ব। সেই কথাবোৰৰ ওপৰত যেতিয়া প্ৰতিবাদ কৰিবলৈ যাব, তেতিয়া ককৰোচ জনতা পাৰ্টি অৰ্থাৎ জেনজি অপৰাধী হৈ যাব, নিবনুৱা অপৰাধী হৈ যাব। আপোনালোকৰ দৰে কাৰোবাক পূজা কৰিবলৈ গৈ নিবনুৱাসকলকো আপোনালোকে ইমান বেয়া ব্যৱহাৰ কৰিব পাৰে? আমাৰ সমাজখন ইমান স্থলন ঘটিছেনে? কোনো ৰাজনৈতিক নহয়, আপোনাৰ সন্তানৰ দৰে ময়ো এজন পঢ়া শুনা যুৱক,
মোকোতো এটা কামৰ প্ৰয়োজন মোৰ দৰে সেই কক্ৰজ জনতা পাৰ্টি যিমানে ফ'ল' কৰিছে সকলোকে এটা এটা কামৰ প্ৰয়োজন সেই কাম কেৱল চৰকাৰী চাকৰি নহয় তাৰ পৰিৱৰ্তে ছিষ্টেমে কি কৰিব এই বিষয়বস্তুবোৰ জনাব লাগিব সেইবোৰ কি সেইবোৰৰ ওপৰত কথা নাপাতে সেইবোৰৰ ওপৰত কথা ক'বলৈ গ'লে সেইকাৰণে প্ৰতিবাদ কৰিছে মাৰ মানে নিবনুৱাই পঢ়া শুনা নিবনুৱাই বৰ্তমান ৰাজপথত প্ৰতিবাদ কৰিব 10 ফেলকেইটাই আকৌ সদনৰ ভিতৰত আমাক মানে ৰক্ষা কৰিবলৈ যাব 10 পাছ কৰাকেইটাই গৈ সদনৰ ভিতৰত সাংসদত বহিব MLA চিটত বহিব তাৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰা ল'ৰাই ৰাজপথত প্ৰতিবাদ কৰিব এয়া আমাৰ ছিষ্টেম বাহ CJP কিয় গঠন হ'ল অৰ্থাৎ কক্ৰজ জনতা পাৰ্টি বৰ্তমান সময়ত নিট পৰীক্ষাৰ পেপাৰ লিক হৈছে সেইবোৰৰ ওপৰত সংবাদ মাধ্যমে আলোচনা কৰা নাই ছিষ্টেমৰ বিৰুদ্ধে মাত মতা নাই তাৰ বিৰুদ্ধে মাত মাতিবৰ বাবে CJPৰ গঠন হৈছে বৰ্তমান সময়লৈকে এডুকেশ্যন মিনিষ্টাৰৰ ওপৰত একো এটা কথা সংবাদ মাধ্যমে সোধা নাই কিয় আপোনালোকৰ গাফিলতিৰ বাবে 22 লাখ নিট পৰীক্ষাত বহিবলগীয়া ছাত্ৰ ছাত্ৰীৰ জীৱন বিপদাপন্ন হ'ল তাৰ ওপৰত প্ৰশ্ন সোধা নাই যাৰ বাবে কক্ৰজ জনতা পাৰ্টিৰ গঠন হৈছে বৰ্তমান সময়ত ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে বৰ্তমান পেট্ৰল ডিজেলৰ দাম আকাশলংঘী হৈছে তাৰ ওপৰত বৰ্তমান সময়লৈকে সংবাদ মাধ্যমৰ কোনো ধৰণৰ সঠিক আলোচনা নাই বিশ্লেষণ নাই যাৰ বাবে CJP গঠন হৈছে তেওঁলোকে স্যাটাৰিকেল এটা মুভমেন্ট সোশ্যাল মিডিয়াৰ জৰিয়তে কৈছে সিস্টেমত যেটো ভুল হৈছে বা সমালোচনাৰ যোগ্য যেটো সিস্টেম সুধাৰণি কৰাৰ প্ৰয়োজনীয়তা আছে তাৰ বাবে তেখেতলোকে মাত দিছে আজি নিট পৰীক্ষা পেপাৰ লিক হোৱাৰ বাবে 4 জনকৈ যুৱকে মৃত্যু খাবতি ল'বলগীয়া হ'ল তাৰ ওপৰত তেখেতলোকে আলোচনা কৰিব পৰা নাই কিয় সেই যুৱক কিজনে মৃত্যু কাকৱালি ল'বলগীয়া হ'ল নিট পৰীক্ষাত বহাৰ পাছতে তাৰ ওপৰত কোনো ধৰণৰ বিচাৰ বিশ্লেষণ নাই কেৱল মাত্ৰ মেলোডি চকলেট কোড সৃষ্টি হৈছিল কোনে বনালে কিমান পাৰ্চেন্টেজ বিক্ৰী হৈছে তাৰ ওপৰত সংবাদ মাধ্যমে বৰ্তমান সময়ত মাত মাতি আছে মেলোডি চকলেট যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিলে সেইটো যেতিয়া সংবাদ মাধ্যমৰ বাবে বিগ ব্ৰেকিং নিউজ হ'ব নিবনুৱা সমস্যাৰ ওপৰত কথাবাৰ্তা যেতিয়া কোনো ধৰণৰ এটা সংবাদ প্ৰতিষ্ঠানে পাতিবলৈ আহ্বান কৰিব সেইখিনি সময়তে এইদৰে CJP কক্ৰজ জনতা পাৰ্টিৰ গঠন হৈছে আজি যেতিয়া চিফ জাষ্টিস সূৰ্যকান্ত ডাঙৰীয়াই এটা মন্তব্য কৰিব পাৰে পইতাচুৰাৰ লগত নিবনুৱাক তুলনা কৰিব পাৰে বৰ্তমান সময়ত নিবনুৱা যে আৱৰ্জনালৈ ৰূপান্তৰিত হৈছে সেই কথাটো বৰ্তমান সময়ত জল পটপট হৈ পৰিছে নিবনুৱা হওঁ বুলি হোৱা নাই ৰাজপথত কোনো ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ কৰিবলৈ ইমান চখ লগা নাই আপোনাৰ লোকৰ দৰে স্বাচ্ছন্দ্যৰ জীৱন আপোনালোকৰ দৰে এচি ৰুমত বহি আপোনালোকৰ দৰে গাড়ী এখন লৈ আপোনালোকৰ দৰে পিতৃ মাতৃক যেনেদৰে আপোনালোকে দামী দামী মেডিকেলত ট্ৰিটমেন্ট কৰায় যেনেধৰণে আপুনি আপোনাৰ ভনীজনী বিবাহ দিলে আপোনাৰ দৰে দামী দামী কলেজত আমাৰবোৰৰো পঢ়িবলৈ মন যায় সেইসকল প্ৰতিবাদী কৰা নিবনুৱাও পঢ়িবলৈ মন যায় কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিজনৰ তাত পঢ়িবলৈ মন যায় কিন্তু সেই সুবিধাজনো বৰ্তমান সময়লৈকে পাইছে সেইবোৰ কথা কবৰ বাবে বৰ্তমান সময় কক্ৰজ জনতা পাৰ্টিৰ সৃষ্টি হৈছে বৰ্তমান তেখেতলোকৰ যিখন মেনিফেষ্ট প্ৰতিটো ৰাজনৈতিক দলৰ অৰাজনৈতিক দলৰ এখন নিয়ম কাৰ্যপ্ৰণালী থাকে কাৰ্যপ্ৰণালী ক্ৰাইটেৰিয়া থাকে যোগদান কৰিবৰ বাবে কি কি কৰিব লাগিব কেনে ধৰণে আপুনি যোগদান কৰিব পাৰিব সেই মেনু প্ৰথমতে সেইসকলৰ বাবে এটা হাত চাপৰি দিছো যিসকলে কালিৰ দিনটোত মই কক্ৰজ জনতা পাৰ্টিৰ ওপৰত ভিডিঅ' এটা প্ৰস্তুত কৰাৰ পাছতে মোকো পাকিস্তান আৰু বাংলাদেশৰ এজেণ্ট সজালে বৰ্তমান সময়ত মানুহ ইমান নিকৃষ্ট হৈ গৈছে নিবনুৱা যুৱক যুৱতীক অৰ্থাৎ নৱপ্ৰজন্মই কিবা এটা যদি কথা সুচাৰ হৈ উপস্থাপন কৰে তেতিয়াহ'লে তেখেতলোকক বাংলাদেশী পাকিস্তানৰ এজেণ্ট সজাই দিয়ে কিন্তু নৱপ্ৰজন্মই আগবাঢ়ি আহি সমাজখনৰ দায়িত্ব লোৱা কথাটো সেইসকল মুখা পিন্ধা ভদ্ৰ মানুহেই কয় বৰ্তমান সময়ত চৌদিশে কেৱল মাত্ৰ অৱহেলিত একেবাৰে মূল্যহীন বিষয় হৈ পৰিছে নৱপ্ৰজন্মৰ এই নিবনুৱা সমস্যা বিষয়বস্তুটো বৰ্তমান সময়ত পইতাচুৰাৰ দৰে এটা পতংগৰ লগত তুলনা কৰিব লগা হয় তেতিয়াহ'লে আমাৰ দৰে বা নৱপ্ৰজন্মৰ এই জেনজি যুগৰ যিখিনি মানুহ আছে সেইসকলক কেনেধৰণে তুচ্ছ তাচ্ছিল্য কৰা হৈছে আৰু সেইসকলে বৰ্তমান সময়ত ৰাইট টু ৱৰ্ক তাৰ ওপৰত যেতিয়া প্ৰতিবাদ কৰিব বিচাৰিছে এডুকেশ্যন সিস্টেমটোৰ ওপৰত প্ৰতিবাদ কৰিব বিচাৰিছে য'ত সিস্টেমটোত ভুল দেখিছে তাত প্ৰতিবাদ কৰিব বিচাৰিছে মেডিকেল সিস্টেমত য'ত উল্টা পুল্টা হৈছে তাত প্ৰতিবাদ কৰিব বিচাৰিছে নিট পেপাৰ লিকত যি ইমান ভয়ংকৰভাৱে গাফিলতি হৈছে তাত প্ৰতিবাদ কৰিব বিচাৰিছে আৰু ৰাজপথত কোনে মাৰ খাইছে সেইসকল আজিৰ নৱপ্ৰজন্ম কাইলৈ দেশৰ ভৱিষ্যত বুলি কোৱা সকলে মাৰ খাব লগা হৈছে ৰাজপথত গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰিছে নৱপ্ৰজন্মক নিবনুৱাসকলক তেখেতলোকে যে নিবনুৱাক সংস্থাপিত কৰিব পৰা নাই সেইটো কথা তেখেতলোকে স্বীকাৰ নকৰে আজি শিক্ষামন্ত্ৰীয়ে ভালদৰে শিক্ষা বিভাগটো চম্ভালিব পৰা নাই তেখেতে কিন্তু পদত্যাগ নকৰে বৰ্তমান ৰেলৱে মন্ত্ৰীয়ে
ৰেল দুৰ্ঘটনা অবাধে হ'ব ধৰিছে, যেতিয়া তেতিয়া হ'ব ধৰিছে, ৰেলমন্ত্ৰীয়ে পদত্যাগ কৰা নাই। স্বাস্থ্য বিভাগত প্ৰতিদিনে কিবা নহয় কিবা ভয়ংকৰ ঘটনা সংঘটিত হৈছে, ভালদৰে তেখেতলোকে মেইনটেনেঞ্চ কৰিব পৰা নাই, কিন্তু স্বাস্থ্যমন্ত্ৰীয়ে পদত্যাগ নকৰে। কিন্তু সেই বিষয়বস্তু গুৰুত্বপূৰ্ণ বিষয়বস্তুবোৰৰ ওপৰত যেতিয়াই নৱপ্ৰজন্মই সংঘবদ্ধভাৱে শৃংখলাবদ্ধভাৱে এই ছিষ্টেমৰ ওপৰত যেতিয়া এটা প্ৰশ্ন কৰিব বিচাৰে, তেতিয়াই আমাৰ সমাজৰ একাংশ মুখাপিন্ধা ভদ্ৰই সেই নৱপ্ৰজন্মক আক্ৰমণ কৰিবলৈ উঠি পৰি আহে। সেই নৱপ্ৰজন্মক আক্ৰমণ কৰে, এনেকুৱা ধৰণে আক্ৰমণ কৰিব যে আমি নিবনুৱা, কাম বন নোপোৱাটো সেইসকলৰ দুখ। নিবনুৱাসকল মানে সমাজৰ বাবে আৱৰ্জনা, তেখেতলোক জীয়াই থকাৰ অধিকাৰেই নাই। হাইকোৰ্টৰ চিফ জাষ্টিছৰ দৰে এজন ব্যক্তিয়ে যেতিয়া পঁইতাচোৰাৰ লগত তুলনা কৰি দিব পাৰে, তেতিয়া আৰু নিবনুৱাৰ কিবা জানো গুৰুত্ব আছে? নিবনুৱা যে আৱৰ্জনালৈ ৰূপান্তৰিত হৈছে তেনেকুৱা জানো নহ'লে? সেইবাবে ছিষ্টেমত ঘটি থকা এই ছিষ্টেম বিৰোধী চেটাৰিকেল এটা মুভমেণ্ট গঠন কৰিবৰ বাবেই গঠন হ'ল এই CJP। অৰ্থাৎ বৰ্তমান কঁপনি উঠিছে প্ৰতিটো ৰাজনৈতিক দলে, কংগ্ৰেছ বিজেপি বুলি কথা নাই, সকলোৰে বৰ্তমান কঁপনি উঠিছে। কেনেদৰে এইটো সম্ভৱ? মাত্ৰ এটা ফিৰিংগতি, তাৰ পাছত সান্দৱ দা বৰ্তমান ছ'চিয়েল মিডিয়াত ট্ৰেণ্ড, তাণ্ডৱ শক্তি দেখুৱাইছে। এইটো যে বৰ্তমান সময়ত সেই শক্তিটোৱে আপুনি গম পাব লাগে, সেই পেজটো ফ'ল' কৰা বুলি নহয়, এটা মাত্ৰ তাণ্ডৱ কক্ৰ'চ জনতা পাৰ্টি অৰ্থাৎ নিবনুৱা। এই নিবনুৱা শব্দটো এনেকুৱা ধৰণে ব্যৱহাৰ কৰাৰ পাছতেই যে সেই ফ'ল' যে কৰিছে কোন হয়, সেইখিনি জেনজি হয়, পঢ়ি থকা ষ্টুডেণ্ট হয়, নিউ কামাৰ হয়, আৰু লগতে নিবনুৱা হয়, আনএমপ্লয়ড হয়। কিমান আছে আনএমপ্লয়ডৰ শক্তি কিমান, সেই বস্তুটো দেখুৱাব বিচাৰিছে। সেইটো কোনোবা অভিজিত দীপকীৰে কেৱল মাত্ৰ সমস্যা নহয়, বৰ্তমান আমাৰ যি সমাজ ব্যৱস্থাৰ এখন বাস্তৱ ছবি হয়, সেইটো দেখুৱাব বিচাৰিছে। আমি কাৰোবাক অতিক্ৰম কৰি, সৰ্ববৃহৎ ৰাজনৈতিক দলক অতিক্ৰম কৰি যোৱাটোৱেই কাৰোবাৰ দায়িত্ব নহয়। সেইটো দায়িত্ব লৈয়ে সেই CJP গঠন হোৱা নাই। CJP গঠন হোৱাৰ অন্তৰালত কেৱল দুদিন এদিনৰ কাহিনী নহয়, CJP গঠন হোৱাৰ অন্তৰালত আজি দীঘলীয়া এটা পৰ্যায়ক্ৰমে পাৰ হোৱাৰ পাছতে এই CJPৰ দৰে এটা প্ৰতিষ্ঠানৰ সৃষ্টি হৈছে, এটা পেজৰ সৃষ্টি হৈছে, এটা মাত্ৰ সামান্য পেজ। এই পেজটোতেই যদি এনেকুৱা ধুমুহাৰ সৃষ্টি কৰিছে, যদি CJP যেতিয়া লাগিব তাৰ পাছত কি হ'ব সেই বস্তুটো আপোনালোকে ভাবক। নৱপ্ৰজন্মক এইদৰে ইটিকিং নকৰিব। আপোনাৰ ঘৰতো সন্তান আছে, আপোনাৰ সন্তানে হয়তো লাভ বিলাসিতাৰ জীৱন, স্বাচ্ছন্দ্যৰ জীৱন গঠন কৰি আপোনাৰ টকা পইচাৰে হৈ সম্ভ্ৰান্ত হৈ কিবা এটা কৰিব পাৰে। যিসকলে নিবনুৱাই নিজে চলিবলৈ দিগদাৰ হৈছে, নিজৰ পিতৃ মাতৃক চাব লাগে, নিজৰ ভনীজনী বিয়া দিব লাগে, নিজৰ পিতৃ মাতৃৰ দৰৱকেইটা আনিব লাগে, চিকিৎসা কৰিব পৰা নাই, ভালদৰে খাব পৰা নাই। আজিকালি নিবনুৱা বুলি ক'লে, আনএমপ্লয়ড বুলি ক'লে, কৰ্মহীন বুলি ক'লে, বৰ্তমান সময়ত বিয়া বাৰু কথাটো বহুত নিবনুৱাই নভবাই হ'ল। তেতিয়াহ'লে কি আপোনালোকৰ ল'ৰা ছোৱালীবোৰে স্বাচ্ছন্দ্যৰ জীৱন কটাব আৰু বাকীবোৰে কি বাঁহ তলত বহি কটাব নেকি? নে চাং এখনত বহি তিনিআলিয়ে চাৰিআলিয়ে বহি কটাব নেকি? তাৰ পাছত মুক্ত মনেৰে, মুক্ত কণ্ঠেৰে যাতে এটা প্ৰতিবাদী সত্তা হিচাপে চেটাৰিকেল এটা মুভমেণ্ট ক্ৰিয়েট কৰিব পাৰে, তাৰ বাবে এটা ডিজিটেলি এটা প্ৰতিবাদৰ জোৱাৰ আনিবৰ কাৰণেই এই CJP গঠন কৰা হৈছে। আৰু CJP গঠন কৰাৰ লগে লগে আমাৰ একাংশ পণ্ডিতে হয়তো শাসক দলৰ এনেকুৱা এটা কিবা বস্তু উলিয়াব নোৱাৰিব, বা ইকনমিক্স বৰ্তমান যিটো লেভেলত আছে, GDPৰ লেভেল যিটো হৈ আছে, সেই বস্তুখিনি উলিয়াব নোৱাৰিব। CJPৰ গোটেই ভাগ্য লেখা শ্ৰুতলিপি উলিয়াই পেলালে। পাকিস্তানে কিমান ফ'ল' কৰিছে, বাংলাদেশে কিমান ফ'ল' কৰিছে, ইণ্ডিয়াই কিমান ফ'ল' কৰিছে, এইখিনি বস্তু উলিয়ালে। নিলাজ নেকি আপোনালোক? ইমান নিলাজ? কেৱল মাত্ৰ উইকনেছটো উলিয়াব লাগে, তাৰ ধাৰাটো কি হৈছে, তাৰ চিন্তাধাৰা কি, কিহক লৈ উলিওৱা হৈছে, তাততো কোনো ধৰণৰ ৰাজনৈতিক ষ্ট্ৰেটাৰ্জি দেখুওৱা নাই। বোলে CJP গঠন কৰিলে কাইলৈৰ পৰা বোলে প্ৰতীক চিহ্ন হ'ব, কিবা হ'ব, আমি বোলে দলৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। এটা চেটাৰিকেল মুভমেণ্ট, তাত কোনো ৰাজপথৰ প্ৰতিবাদ নহয়। ডিজিটেলি যাতে ছিষ্টেমটোৰ ওপৰত হোৱা খেলি মেলিবোৰ যাতে প্ৰতিটো সময়তে মুক্ত মনেৰে কৈ যাব পাৰে, সেইসকল CJPয়ে কৈ যাব পাৰে। আৰু বৰ্তমান সময়ত সংবাদ মাধ্যমৰ ওপৰতনো বিশ্বাস কৰিবতো কৰিব কি? গোটেইসকলে বৰ্তমান সময়ত পেট্ৰলৰ দাম বাঢ়িছে, ডিজেলৰ দাম বৃদ্ধি পাইছে, সেইখিনি সময়ত নিমাত নিতাল বৰ্তমান সময়ত। আৰু মেলডি চকলেট প্ৰদান কৰিলে সেইখিনিৰ ওপৰত যেতিয়া বিগ ব্ৰেকিং নিউজ বজাই আছে, তেতিয়া কোনো ধৰণৰ ছিষ্টেমৰ ওপৰত তেখেতলোকে কথা নাপাতে। সেইবাবে নিট পেপাৰ লিকৰ ওপৰত কথা নাপাতে, সেইবাবে গঠন হৈছে CJP।
বিষয়বস্তুবোৰ নজনাকৈ আপোনালোকে একো কথা এনেদৰে আজে বাজে আবুল তাবুল নবকিব কাৰো ইমান চখ লগা নাই ৰাজপথত প্ৰতিবাদ কৰি এইদৰে আজিৰ প্ৰজন্ম দেশৰ ভৱিষ্যত বুলি কোৱা সকলে পিঠিত লাঠিৰ কোপ খাবলৈ আপোনাৰ সন্তানে যদি কিবা এটা কৰ্মসংস্থাপন পাইছে ধন্যবাদ আপুনি সুখী আপোনাতকৈ হয়তো সৌভাগ্যৱান কোনোৱেই নাই তেনেকুৱা পৰিৱেশ পৰিস্থিতি নিট পেপাৰ আপুনি নিট পৰীক্ষা দিছে আপুনি পাই নাপায় ডাঙৰ কথা নহয় পৰীক্ষাটো দি উঠা পিছতে যদি আপোনাৰ পৰীক্ষাৰ পেপাৰ লিক আগতেই হৈছিলে বুলি গম পাব তেতিয়াহ'লে সেইসকল যুৱক যুৱতীৰ মনত কেনেকুৱা ধৰণৰ এটা প্ৰস্তাৱ আহিব এটা ইমান সপোন লৈ পৰীক্ষাটো দিয়াৰ পিছত পিতৃ-মাতৃয়ে আশা কৰিব পৰিয়ালে আশা কৰিব তাৰ পাছত যেতিয়া চাৰিজনকৈ যুৱকে নিজকে আত্মহত্যা কৰি দিব তাৰ পাছত আপোনালোকে কি বুলি ক'ব বৰ্তমান সময়ত শৰ্ট টাইমছ ফাষ্টেষ্ট গোয়িং প্লেটফৰ্ম হিচাপে প্ৰতিষ্ঠিত হৈছে CJP নামৰ যিটো একাউণ্ট সেইটো কেৱল মাত্ৰ এটা একাউণ্ট হোৱা নাই বহুতৰ বুকুত কপনি তোলা এটা ইঞ্জিনলৈ ৰূপান্তৰিত হৈছে গতিকে মনত ৰাখিব জেনজিক জুকাই লোৱাটো হয়তো নিৰ্বাচনত জেনজি অৱতীৰ্ণ নহ'ব পাৰে কিন্তু এই স্যাটাৰিকেল মুভমেণ্টটো কিন্তু বৰ বেয়াকৈ লাগিব সিস্টেমৰ বিৰুদ্ধে থিয় দিছে যেতিয়া গণ্ডগোল সিস্টেমৰ ওপৰত মাত মাতিব जिस नाम से बेइज्जती की गई उसी नाम को अपनी पहचान बना लिया कॉकरोच पार्टी किसने बनाई क्यों बनाई कैसे बनाई सारा बताता हूँ कोर्ट में एक हियरिंग चल रही थी फेक डिग्रीज तभी सीजीआई सूर्यकांत जी ने कोर्ट किया कि जो बेरोजगार युवा हैं यंगस्टर्स हैं बेरोजगार वो कॉकरोच की तरह होता है नौकरी तो मिलती नहीं है कुछ सोशल मीडिया एक्टिविस्ट बन जाते हैं कोई मीडिया में चले जाते हैं और कुछ RTI बन के हर एक को टारगेट करते हैं हालांकि उन्होंने सफाई दी बाद में कि मैंने ये बात सिर्फ उन लोगों के लिए बोली थी जिन लोगों के पास फेक डिग्रीज अब ये पार्टी किसने बनाई वो बाद में बताता हूं लेकिन किन मुद्दों को उठाने के लिए बनाई गई उनमें से एक मुद्दा एक कहानी ये थी प्रदीप सागवान की 22 साल का एक राजस्थान के छोटे से गांव का लड़का 3 साल से एक छोटे से कमरे में अपनी 2 बहनों के साथ किराए पर रहता था उसके परिवार ने सारी जमा पूंजी 8 से 11 लाख रुपए उन पर खर्च कर दी घर बनने से भी रोक दिया पापा ने कहा कि पहले तू कुछ बन जा घर तो बाद में बन जाएगा सारा कुछ कर दिया इस बार जब उसने नीट का एग्जाम दिया 3 मई को नीट का एग्जाम देने के बाद उसने अपने पापा को फोन लगाया और बोला पापा इस बार आपका बेटा डॉक्टर बन जाएगा 650 से ज्यादा मार्क्स आएंगे 720 में से तो अच्छी रैंक आएगी लेकिन फिर पेपर लीक होता है और जो भी हुआ आप सब जानते हो वो जिस पे इतनी सारी जिम्मेदारियां लेकर चलते हैं ना अक्सर वो बेटे जिन पे भार होता है पूरे परिवारों का वो सहन नहीं कर पाया और खुद को उसने खत्म कर दिया इन मुद्दों को उठाने के लिए ये पार्टी बनाई गई फाउंडर के हिसाब से महाराष्ट्र के औरंगाबाद का एक लड़का अभिजीत जब ये कॉकरोच की बात सुनी तो इस कॉकरोच की बात को बेइज्जती ना मानकर उसने पहचान बनाने की ठान ली एक ऑनलाइन पार्टी बना दी कॉकरोच जनता पार्टी और उसमें अनबिलीवेबल उसने कंडीशन डाली कि कौन कौन उसको ज्वाइन कर सकता है उसमें फॉर्म डाला उसने कि आप पहली कंडीशन ये है कि आप पढ़े लिखे बेरोजगार होने चाहिए मतलब आपके पास डिग्री हो लेकिन आप बेरोजगार होने चाहिए दूसरी आप आलसी हो मतलब आपको देश बदलने की आप में जुनून होना चाहिए लेकिन आप आलसी होने चाहिए तीसरा उसने डाला कि आप ऑनलाइन रहने के आदी होने चाहिए हर वक्त फोन चलाने वाले जो लोग होते हैं ना वो कंडीशन डाली और चौथा आपको भड़ास निकालना आना चाहिए किस तरह से पॉजिटिव वे में अपनी भड़ास को आप निकाल सकते हो जो सही डायरेक्शन में जाए ये 4 चीजें अगर आपके अंदर हैं तो आप ये पार्टी ज्वाइन कर सकते हो उसने बाकायदा गूगल फॉर्म X पर अपलोड किया और उसका इतना बड़ा असर हुआ कि 2 दिन में ये अपने आप में एक बड़ी पार्टी हालांकि कोई रजिस्टर्ड पॉलिटिकल पार्टी नहीं है लेकिन किसी भी पॉलिटिकल पार्टी के इतने ज्यादा पूरी दुनिया में इतने ज्यादा फॉलोअर्स नहीं है जितने उसने 2 दिन में बना लिए पार्टी का मैनिफेस्टो क्या रखा है कि 50% रिजर्वेशन मिलना चाहिए वुमेन को कैबिनेट में जो भी MLA या MP कोई भी डिफेक्टिव है तो उसको 20 साल से इलेक्शन के लिए बैन कर देना चाहिए जो मीडिया जो एंकर्स हैं उनके अकाउंट का इन्वेस्टिगेशन होना चाहिए और भी कई सारी कंडीशंस उन्होंने रखी अब ये तो नहीं पता ये किस डायरेक्शन में जाएंगे लेकिन इतनी बड़ी तादाद में सिर्फ 2 दिन में इतने सारे युवाओं का इस पार्टी से जुड़ना अपने आप में एक बहुत बड़ी बात है गुवाहाटी विश्वविद्यालय কৰ্তৃপক্ষই শেহতীয়াকৈ কৰা মাচুল বৃদ্ধিয়ে ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট বিপদত পেলাইছে বহু ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষাৰ সপোনবোৰ ধূলিসাৎ কৰিবলৈ আগবাঢ়িছে ছাত্ৰ ছাত্ৰীসকলে নিৰ্বাচনৰ আগত প্ৰতিবাদ কৰি আছিল অনশন পৰ্যন্ত কৰিছিল কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সম্পৰ্কে আলোচনা কৰা হ'ব বুলি জনাইছিল শেহতীয়াকৈ নিৰ্বাচনৰ সময়ত প্ৰতিবাদসমূহ স্থগিত আছিল যদিও এতিয়া বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যি জাননী কৰিছে ই সকলোকে বিপদত পেলাইছে ছাত্ৰ ছাত্ৰীসকল হতাশ হৈছে কাৰণ যিটো সমূহীয়া পাঠ্যক্ৰমত স্নাতকোত্তৰ শিক্ষাৰ বাবে ৭৫০০ টকা খৰচ হ'ব লগা আছিল এতিয়া সেই সমূহীয়া পাঠ্যক্ৰমত ১২৫০০ৰ পৰা ১৪৫০০ টকা পৰ্যন্ত খৰচ হ'ব কমাৰ্চত যদি পঢ়িবলৈ বিচাৰে ২৫০০০ টকা মাইক্ৰবায়োলজিৰ সমূহীয়া কোৰ্ছটোৰ বাবে ৩০২৫০ টকা এমএডৰ সমূহীয়া পাঠ্যক্ৰমত ৫৫০০০ টকা এইদৰে বিভিন্ন বিষয়ত বিভিন্ন হাৰত অস্বাভাৱিক হাৰত মাচুল বৃদ্ধি কৰা হৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইয়াৰ বাবে কৈছে যে
চৰকাৰৰ পৰা যি অনুদান তেওঁলোকে লাভ কৰিব লাগে সেই ধৰণৰ অনুদান তেওঁলোকে লাভ নকৰে। লগতে বিগত সময়ত চৰকাৰে যি নিযুক্তি হ'ব লাগে আচলতে অস্থায়ী নিযুক্তি শিক্ষকৰ বা অন্য কৰ্মচাৰীৰ অস্থায়ী নিযুক্তিসমূহ বন্ধ ৰাখিছে। গতিকে এনেধৰণৰ কথাবোৰৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মাচুল বৃদ্ধি কৰিবলৈ বাধ্য হৈছে বুলি চৰকাৰৰ অনুদান নোপোৱাৰ বাবে মাচুল বৃদ্ধি কৰাৰ বাহিৰে তেওঁলোকৰ উপায় নাই বুলি জানিবলৈ দিছে। অন্যহাতে বিশ্ববিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে পাঠ্যক্ৰমসমূহত নামভৰ্তিৰ সময়ত মাচুল ৰেহাইৰ যি সুবিধা চৰকাৰী সুবিধা আছে আঁচনি আছে এই আঁচনিৰ সুবিধাও নাপায়। গতিকে এনেধৰণে যদি বিশ্ববিদ্যালয় এখনত ইমান বেছি পৰ্যন্ত মাচুল বৃদ্ধি হয় সাধাৰণ দুখীয়া মানুহৰ ল'ৰা ছোৱালী খেতি কৰা মানুহৰ ব্যৱসায় কৰা মানুহৰ সাধাৰণ খাতি খোৱা জনতাৰ ল'ৰা ছোৱালীবোৰ ক'ত পঢ়িব কিদৰে পঢ়িব তেওঁলোকে উচ্চ শিক্ষা লাভ নকৰিব নেকি? অকল টকা থাকিলে অকল ধনী ঘৰৰ সন্তান হ'লেহে মাক দেউতাকৰ ভাল ভাল চাকৰি ব্যৱসায় থাকিলেহে ল'ৰা ছোৱালীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰিব। আৰু যাৰ পইচা নাই কিন্তু সপোন আছে ভালদৰে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছে ভাল ৰিজাল্ট কৰিছে ভৱিষ্যতে ভাল একোজন মানুহ হোৱাৰ সম্ভাৱনা আছে তেওঁলোকৰ সপোনবোৰ কলিতে মৰহি যাব নেকি? আমি স্পষ্টকৈ চৰকাৰক দাবী জনাইছোঁ স্পষ্টকৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক দাবী জনাব বিচাৰিছোঁ যে মাচুল ৰেহাই কৰক। চৰকাৰকো এইটো দাবী জনাব বিচাৰোঁ যে আপোনালোকে যদি শিক্ষা ব্যৱস্থাটোতেই গুৰুত্ব নিদিয়ে আপোনালোকে যদি উঠি অহা প্ৰজন্মটোৰ সপোনবোৰ এইদৰে ধ্বংসমুখী হ'বলৈ এৰি দিয়ে আপোনালোকে যদি বিশ্ববিদ্যালয়খনক পৰ্যাপ্ত অনুদান নিদিয়ে তেতিয়াহ'লে বিশ্ববিদ্যালয়সমূহ আগবাঢ়ি কিদৰে যাব আমাৰ শিক্ষা ব্যৱস্থাটো আগবাঢ়ি কিদৰে যাব? ছাত্ৰ ছাত্ৰীসকলৰ সপোনবোৰ এইদৰে ধূলিসাৎ হ'বলৈ নিদিব। দুখীয়া ছাত্ৰ ছাত্ৰীসকলেও যাতে শিক্ষা ব্যৱস্থাটোৰ সম্পূৰ্ণ সুবিধা ল'ব পাৰে তেওঁলোকে যাতে মাচুলৰ ৰেহাই লাভ কৰে আৰু এইদৰে অভাৱনীয় হাৰত মাচুল বৃদ্ধি কৰি তেওঁলোকৰ ভৱিষ্যত ধ্বংসমুখী নকৰিব। আমি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৰা এই সম্পৰ্কত ভাল এক সিদ্ধান্ত পাম বুলি আশাবাদী। ধন্যবাদ। জয় আই অসম। নমস্কাৰ, মই মনালিছা গগৈ। বিজেপিয়ে দেশত খুব ভাল কাম কৰি আছে সেই ধাৰণা যিসকলে বিজেপিক উগ্ৰভাৱে সমৰ্থন কৰে তেওঁলোকে দিব খোজে। অৱশ্যে বিজেপিৰ গৰিষ্ঠ সংখ্যক লোক আছে যিসকলে বুজি পাইছে যে বিজেপিয়ে যিবোৰ কাম কৰি আছে তাৰ সকলোবোৰ কামেই ভাল নহয়। মই বিজেপি বুলি ক'ব খোজা নাই। আজি যদি ইয়াত কংগ্ৰেছৰো শাসন থাকিলেহেঁতেন তৃণমূল কংগ্ৰেছৰো শাসন থাকিলেহেঁতেন বা আন সমাজবাদী দলৰো শাসন থাকিলেহেঁতেন প্ৰতিটো দলৰে কিছুমান নহয় কিছুমান নিগেটিভ ছাইড থাকে সেই কথাটো একেবাৰে 100% নিশ্চিত। সেইকাৰণে গণতান্ত্ৰিক দেশ এখনত আমি বিৰোধী বা শাসকক বিৰোধীলৈ পঠাওঁ বিৰোধীক শাসনলৈ আনো। সেই কামটো আমি এইকাৰণেই কৰোঁ যে গণতান্ত্ৰিক দেশত আমাৰ যেতিয়া পচন্দ নহয় আমি যেতিয়া ভাবোঁ যে ইহঁতে আমাক ভাল কাম দিব পৰা নাই আৰু তেতিয়াই আমি ক্ষমতাৰ পৰা তেওঁলোকক আঁতৰাই পঠিয়াওঁ। এনেধৰণেই 1947 চনৰ পৰা ভাৰতে স্বাধীনতা লাভৰ পৰা 1951 চনত প্ৰথমবাৰ যেতিয়া সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল তেতিয়াৰ পৰাই তেনেধৰণেই দেশখন চলি আছিল। কিন্তু শেহতীয়াকৈ 2014 চনৰ পাছত ইয়াৰ আগতে যেতিয়া অটল বিহাৰী বাজপেয়ীহঁত আছিল তেতিয়াও বিজেপি ইমানেই ভাল আছিল যে মই নিজেও ব্যক্তিগতভাৱে অটল বিহাৰী বাজপেয়ীক আজিও মই চেলুট জনাওঁ। তেওঁৰ প্ৰতি মোৰ অত্যন্ত সন্মান আছে শ্ৰদ্ধা আছে আৰু তেনেকুৱা মানুহে আচলতে ৰাজনীতি কৰিব লাগে যি মানুহে আনক সন্মান কৰিব জানে বা আনৰ অধিকাৰ বা আনৰ যিখিনি কথা সেইখিনি বুজি পায়। কিন্তু বৰ্তমানৰ যি বিজেপি নেতৃত্ব বিশেষকৈ মই কেন্দ্ৰৰ কথা ক'বলৈ গৈছোঁ সেই নেতৃত্বই কোনো কাৰণত এই দুজন ব্যক্তিৰ আঙুলি ঠাৰত নাচি আছে। তাৰ এজন হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দ্বিতীয় ব্যক্তিজন হ'ল অমিত শ্বাহ। এই দুইজন ব্যক্তিৰ বিৰুদ্ধে সমগ্ৰ দেশত যথেষ্ট সংখ্যক লোক অসন্তুষ্ট। কিন্তু আপোনালোকে চাওক বিগত দিনবিলাকত য'তেই নিৰ্বাচন অনুষ্ঠিত হৈছে তাতেই বিজেপি জয়ী হৈছে। তলত ভক্তই কমেণ্ট দিব যে ইমান যদি বেয়াই তেনেহ'লে আমুকত কিয় জিকিলে তামুকত কিয় জিকিলে এনেকৈ দিব। গতিকে মই আগতেই কৈছোঁ যে তেওঁলোকে বিহাৰত যি হ'ব লাগিছিল পৰিৱৰ্তন সেয়া নহ'ল। আপোনালোকে যদি চাই মধ্যপ্ৰদেশত পৰিৱৰ্তন হ'ব লাগিছিল। চতুৰ্থবাৰৰ বাবে বিজেপি চৰকাৰ আহিল। ৰাজস্থানত কংগ্ৰেছ চৰকাৰ আছিল বহুতবোৰ সা সুবিধা দিয়াৰ পিছতো বিজেপি চৰকাৰ আহিল। হাৰিয়ানাত সকলোৱে জানে যে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে একেবাৰে চকুমুদি কংগ্ৰেছ আহিব লাগে নাহিল।
পশ্চিমবংগৰ ক্ষেত্ৰত চাওক আপোনালোকে কেনেকৈ তৃণমূল কংগ্ৰেছ ধৰাশায়ী হৈ গ'ল। অসমৰ ক্ষেত্ৰত চাওক অসমৰ মুখ্যমন্ত্ৰী 100ৰ ওপৰ আসন পাম বুলি কৈছিলে আৰু সেইমতেই 102খন আসন পালে। গতিকে এয়া যে সঁচা নিৰ্বাচনী ফলাফল নহয়, আপোনাৰ মোৰ সন্মানক যে ই ইলেকশ্যন কমিশ্যনে নিৰ্বাচন আয়োগৰ যে গাফিলতি আছে সেই কথাটো একেবাৰে স্পষ্ট। নহ'লে দেশত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ইমান এটা জনজাগৰণ চাগে নহ'লহেঁতেন বা বিজেপিৰ বিৰুদ্ধে ইমান এটা জনজাগৰণ নহ'লহেঁতেন। আপোনালোকে চাওক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশ ভ্ৰমণলৈ মই কালিৰ ভিডিঅ'টো কৈছোঁ যে প্ৰথমবাৰ যোৱা নাই। ইয়াৰ আগতেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সৰু সৰু দ্বীপৰ পৰা একেবাৰে বৃহৎ দেশ একোখনলৈ বহুতবাৰ গৈছে। কিন্তু যোৱাৰ পিছতো এইবাৰৰ যিটো শেহতীয়া যিটো ইটালী ভিজিট, তেওঁ ইটালী ভ্ৰমণলৈ গ'ল, সেইটো ইমান চৰ্চাৰ বিষয় হৈ পৰিছে যে সকলো সেই বিষয়টোক লৈ ক্ষোভিত। বিভিন্নজনে বিভিন্ন মন্তব্য দিছে, সামাজিক মাধ্যমত দিছে, কোনোবাই লিখিছে, কোনোবাই কিবা কৰিছে। তাৰমানে এয়া ক্ষোভ, জনতাৰ এয়া ক্ষোভ। তাতকৈ ডাঙৰ কথাটো হ'ল সিদিনা দেশৰ যেতিয়া সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে এটা কথা ক'লে যে যিসকল নিবনুৱাসকলে তাৰমানে এনেকুৱা কিছুমান কাম কৰে বুলি কৈ দিলে যে সিহঁতক আচলতে কক্ৰ'চৰ লগত মিলাব পাৰি। কক্ৰ'চ বুলি কোৱাৰ লগে লগে কক্ৰ'চ আটাইতকৈ মই ভাবোঁ কি বুলি যে কয় লেকেটীয়া জীৱ। যদি পঁইতাচোৰাটোক উল্টাই নিদিয়ে নহয়, সি মানে এনেকুৱা দৌৰা ঢপৰাৰ পৰা আদি কৰি পঁইতাচোৰাৰ পৰা চাগে একো বস্তুৱে বাচি নাযায়। আৰু পঁইতাচোৰা এনেকুৱা এটা বস্তু, পৃথিৱীৰ আটাইতকৈ বোলে ঠাণ্ডা জেগাটো সি থাকিব পাৰে, গৰমটোতো বাদেই দিয়ক। গতিকে সেই পঁইতাচোৰা অত্যাচাৰৰ পৰা চাগে যিমান যি হ'লেও কোনেও চাগে সকাহ নাপায়। গতিকে সেই পঁইতাচোৰাৰ লগত ৰিজালে সূৰ্যকান্তে ৰিজোৱাৰ লগে লগে অভিজিত দীপক বুলি যিজন ল'ৰা বোষ্টন ইউনিভাৰ্চিটি, তেওঁ ধেমালিকে আমি যেনেকৈ কেনেবাকৈ ধেমালি চলে কিবা কিবি মন্তব্য দিওঁ, তেনেকৈ ধেমালিকে তেওঁ কক্ৰ'চ জনতা পাৰ্টি বুলি এখন মঞ্চ বনালে। আৰু সেই মঞ্চত ইনষ্টাগ্ৰামত ফলোৱাৰ হ'লগৈ 14 মিলিয়ন। এইটো অস্বাভাৱিক এটা সমৰ্থন বুলি ক'ব লাগিব। কাৰণ তাত কোনো লক্ষ্য উদ্দেশ্য নথকাকৈ তেওঁ হাঁহিবলৈ বনোৱা এটা প্লেটফৰ্ম, সেইটোৰ প্ৰতি কিমান ক্ষোভ থাকিলে 14 মিলিয়ন লোকে সেইখিনি ফ'ল' কৰিব। আপোনালোকে ভাবি চাওক, মানুহে যেতিয়া এজন মানুহক ফ'ল' কৰে বা এটা মঞ্চক যেতিয়া ফ'ল' কৰে, সেই মঞ্চ বা সেই মানুহজনৰ প্ৰতি তেওঁৰ নিশ্চয় কিবা এটা তেওঁ পাইছে। যিটো পাইছে হয়তো তেওঁ ক'বলগীয়া কথাখিনি সেই মানুহজনৰ তাত পাইছে, তেওঁৰ যিখিনি দাবী আছে সেইখিনি হয়তো সেই মানুহজনে প্ৰকাশ কৰিছে, বা সেই মানুহজনৰ ব্যক্তিত্বই তেওঁক আকৰ্ষিত কৰিছে, সেই মঞ্চখনে তেওঁৰ প্ৰতিনিধিত্ব কৰিছে। এনেকুৱা কাৰণতহে আমি আচলতে কাৰোবাক ফ'ল' কৰোঁ। এতিয়া সেই যে মঞ্চখন তেওঁ মানুহবিলাকে যে ফ'ল' কৰিলে, এই 14 মিলিয়ন লোকে ইনষ্টাগ্ৰামত ফ'ল' কৰাটো বৰ সহজ কথা নহয়। যেতিয়া ফ'ল' কৰি দিলে, ফ'ল' কৰাৰ পাছত ধেমালিকেই তেওঁলোকে সেই লেজি মানুহবিলাকক লৈ চৰ্ত দিলে যে লেজি হ'ব লাগিব, মানে এলেহুৱা হ'ব লাগিব, সামাজিক মাধ্যমত অধিক সময় সক্ৰিয় মানুহ হ'ব লাগিব, নিবনুৱা হ'ব লাগিব। কাৰণ নিবনুৱাৰ কথা কৈহে যিহেতু পঁইতাচোৰাৰ কথা কৈছিল। এতিয়া কথাটো হ'ল তাৰপিছতে একাউণ্টটো বন্ধ কৰি দিয়া হ'ল। এতিয়া কথাটো হ'ল এইটো কেনেকুৱা ধৰণৰ এটা শাসন চলিছে, কেনেকুৱা ধৰণৰ এটা অত্যাচাৰ চলিছে, কেনেকুৱা ধৰণৰ শোষণ চলিছে। অভিজিত দীপকে কৈছে যে আপোনালোকৰ যিহেতু নীটৰ যিটো পৰীক্ষা খেলি মেলি হৈ গ'ল সেইটো সকলোৱে জানে, আৰু নীটৰ পৰীক্ষা দিবলৈ যিসকলে প্ৰস্তুতি চলায় সেইসকল আটাইতকৈ চোকা ল'ৰাখিনিয়ে প্ৰস্তুতি চলায়। গতিকে তেওঁলোকৰ অধিকাৰত যেতিয়া খৰ্ব হৈছে, শিক্ষাৰ ক্ষেত্ৰত যেতিয়া বাধাৰ সৃষ্টি কৰিছে চৰকাৰখনে, উঠি অহা প্ৰজন্মৰ ওপৰত যেতিয়া এনেকুৱা ধৰণে চাপ সৃষ্টি কৰিছে, মানসিকভাৱে তেওঁলোকক যিহেতু ভাঙি পেলোৱা হৈছে, গতিকে আপোনালোকে বিজেপিৰ প্লেটফৰ্মটো ফ'ল' কৰাৰ সলনি আমাক মানে ছাপোৰ্ট কৰক, এনেকৈ ধৰণে তেওঁ পুনৰবাৰ মন্তব্য দিয়া মই দেখিলোঁ। এতিয়া কথাটো হ'ল, তেওঁ ক'লেই বা মই আপোনালোকক যদি কওঁ যে মোক ছাপোৰ্ট কৰক, আপোনালোকে কৰিব জানো? আপোনালোকে কিবা এটা যুক্তি পাব লাগিব, যিটো যুক্তিত আপোনালোক পতিয়ন গৈছে যে মানুহগৰাকীয়ে বা এই মানুহজনে সঁচা কথাটো কৈছে, বা আপোনাৰ লগত হয়তো মোৰ মতৰ মিল ঘটিছে, তেতিয়াহে আপুনি সমৰ্থন কৰিব। এই ক্ষেত্ৰতো এই যে কক্ৰ'চ
যিটো জনতা পাৰ্টি কক্ৰোচ জনতা পাৰ্টিৰ ক্ষেত্ৰতো এই 14 মিলিয়ন লোকৰ আচলতে মতামত তেওঁলোকে দিব খুজিছে যে তেওঁলোকে কিবা এটা বিচাৰি পাইছে যিটো কাৰণে তেওঁলোকে সমৰ্থন কৰিছে যিসকলে বিচাৰি পোৱা নাই তেওঁলোকে সমৰ্থন কৰা নাই গালি গালাজ কৰিছে খং কৰিছে ক্ষোভ কৰিছে এনেকুৱা ধৰণৰ এতিয়া সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে আজিকালি এটা গুৰুত্বপূৰ্ণ ভূমিকা লয় আমি সকলোৱে জানো যে ফ্ৰেঞ্চ ৰিভলিউশ্যন ফৰাচী বিপ্লৱৰ পৰা আদি কৰি পৃথিৱীত যিমানবোৰ বিপ্লৱ হৈছে আগৰ সেই বিপ্লৱবিলাক আপোনালোকে মনত পেলাওক ৰুছ ৰিভলিউশ্যনেই কওক ফ্ৰেঞ্চ ৰিভলিউশ্যনেই কওক ইংলেণ্ডৰ যি গ্লৰিয়াছ ৰিভলিউশ্যন বুলি কোৱা হয় সেয়াই কওক ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনেই কওক এই সকলোবিলাকতে মানুহেই আচলতে সহযোগিতা কৰিছিল আৰু সেই যে সহযোগিতা মানুহে কৰিছিল সাধাৰণ মানুহ আছিল তেওঁলোক তাত চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছিল সেই সময়ৰ কথাবোৰ বেলেগ আছিল কিন্তু আজিকালি আপুনি গণতান্ত্ৰিক উপায়ে প্ৰতিবাদ কৰিব নোৱাৰে গণতান্ত্ৰিক উপায়ে প্ৰতিবাদ কৰিবলৈ গ'লেও মোদী চৰকাৰে হওক বা অসমৰ চৰকাৰে হওক বিগত দিনবিলাকত কেনেকুৱা ধৰণে দমন কৰিবলৈ চেষ্টা কৰিছে সেয়া সকলোৱে জানে আনকি আপুনি ফেচবুকত কিবা এটা লিখিলেও তেওঁলোকৰ মনোপুতন হ'লে ফেচবুকেই আনকি লাগে ডিলিট কৰি দিয়া তেনেকুৱা ধৰণৰ পদক্ষেপো আজিকালি লৈছে তেনেকুৱা ধৰণৰ আমি দেখিছোঁ কিন্তু মই আচৰিত হৈছোঁ যে ইমানখিনি মানুহৰ ক্ষোভ থাকিব পাৰেনে যে এই যে ধেমালি কেছ 5 দিনৰ ভিতৰত 14 মিলিয়ন লোকে ফ'ল' কৰাটো 14 লাখ লোকে ফ'ল' কৰাটো কিন্তু এইটো কিন্তু সহজ কথা নহয় তাৰমানে কিমান ক্ষোভ থাকিব পাৰে নিটৰ যিসকলে পৰীক্ষা দিব নোৱাৰিলে বঞ্চিত হ'ল তেওঁলোকৰ ক্ষোভ আছে যিসকলে দেখিছে যে ঘৰত তেওঁলোকে ওলা উবেৰৰ গাড়ী চলাইছিল পেট্ৰল ডিজেলৰ কাৰণে তেওঁলোকে গাড়ী চলাব পৰা নাই দাম বাঢ়ি গ'ল গাড়ী ইনষ্টলমেণ্ট দিবলৈ আছে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কেৰিং চাৰ্জ বাঢ়ি গ'ল এনেকুৱা ধৰণৰ যিবোৰ সমস্যাত ভাৰাক্ৰান্ত লোক তেওঁলোকে যেতিয়া দেখিছে যে মোদীয়ে গৈ ইটালীৰ প্ৰধানমন্ত্ৰীৰ লগত এই ধৰণৰ এক প্ৰকাৰ মই হাঁহি খিকিন্দালি কোট আনকোটকৈ কৈছোঁ ইমান সুখৰ মুহূৰ্ত তেওঁ পাৰ কৰি আছে সেইবোৰ দেখি মানুহৰ আচলতে ক্ষোভ হৈছে সেই ক্ষোভটো তেওঁলোকে প্ৰকাশ কৰিব পৰা নাই আজি মন গ'লে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰীৰ পৰা আঁতৰাই দিব নোৱাৰোঁ গতিকে মানুহে ক্ষোভ প্ৰকাশ কৰাৰ কাৰণেই হয়তো তেওঁ সেই মঞ্চখনক ফ'ল' কৰিছে এইটোৱেই হ'ল প্ৰধান কাৰণ নহ'লে যাৰ অসন্তুষ্টি নাই সি সেই মঞ্চখন ফ'ল' কৰাৰো কথা নাই গতিকে যিসকলৰ অসন্তুষ্টি আছে যিসকল সন্মত হৈছে সেই কথাখিনিত তেওঁলোকেহে আচলতে তেওঁলোকক ফ'ল' কৰিছে বা সেই মঞ্চখন ফ'ল' কৰিছে এতিয়া কথাটো হ'ল সেই কথাটোত কিন্তু বিজেপি যথেষ্ট শংকিত হৈছে কাৰণ আমি সকলোৱে দেখিছোঁ যে নেপাল বাংলাদেশ পাকিস্তান শ্ৰীলংকাত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পৰিস্থিতি শেহতীয়া 4-5 বছৰৰ ভিতৰত হৈছে যিটো কাৰণে এই প্লেটফৰ্মখনক ভয় খাইছে বিজেপিয়ে কাৰণ বিজেপিয়ে ভয় খাবলগীয়া এটাই কাৰণ হৈছে মই যে ইতিমধ্যে আপোনালোকক ক'লোঁ যে মানুহে গণতন্ত্ৰ আমি বিচাৰোঁ কিয় আমি পৰিৱৰ্তন বিচাৰোঁ কিয় যে ইহঁতে আমাক বেয়া কাম কৰি আছে বেলেগ এখন আনিলে কিজানি আমি ভাল কিবা পাওঁ সেই বুলি যেতিয়া পৰিৱৰ্তন বিচাৰি আমি যেতিয়া আঙুলিটো টিপোঁ তাৰপিছত যেতিয়া পৰিৱৰ্তন নহয় তেতিয়া এবাৰ মানুহক ঠগিব পাৰি দুবাৰ মানুহক ঠগিব পাৰি এবাৰ ক'ব পাৰে যে নহয় হিতাধিকাৰী বেছি হ'ল হিতাধিকাৰী ইমান লাভান্বিত হৈ আছে গতিকে আমাক ভোট দিছে সেইটো ক'ব পাৰে দ্বিতীয়বাৰ ক'ব পাৰে যে আমি বিকাশৰ ইমান কাম কৰিছোঁ সেইকাৰণে আমাক ভোট দিছে কিন্তু বাৰে বাৰে সকলো ৰাজ্যতে সকলো সময়তে সেই কথাটো প্ৰযোজ্য নহয় গতিকে সকলো সময়তে সকলো মানুহে সেই কথাবোৰ মানিবলৈ টান পায় মই শেহতীয়াকৈ উজনি অসমলৈ গৈছিলোঁ তেতিয়া বহুবোৰ মানুহৰ লগত কথা পাতিছিলোঁ একদম সাধাৰণ মানুহ কিছুমানৰ লগতো কথা পাতিছিলোঁ কিছুমান জনা শুনা মানুহৰ লগতো কথা পাতিছিলোঁ বা তেওঁলোকে মোৰ লগত নিজেও তেওঁলোকৰ মতামত কৈছিলে তেতিয়া তেওঁলোকে কৈছিলে যে আমি এইবাৰ কিন্তু পৰিৱৰ্তন বিচাৰিছিলোঁ কিহৰ কাৰণে এইটো হ'ল বাৰু মোৰ ওচৰত উত্তৰ নাছিল কাৰণ মই নাজানো সঁচা অৰ্থত ক'বলৈ গ'লে হিতাধিকাৰীয়ে চাগে ভোট দিলে এই ধৰণৰ ধাৰণাটো যিটো দি থকা হৈছে সেইটোৱে বুলি যদিও ভাবোঁ তেনেকৈ ভাবিলেও অংকটো মিলি নাহে কাৰণ অসমত মহিলা আৰু পুৰুষ ভোটাৰৰ সংখ্যা সমান আৰু সকলো মহিলাই হিতাধিকাৰী নহয় তেনেকৈ গতিকে সেই অংকৰ ফালৰ পৰা চাবলৈ গ'লেও দেখোঁ যে সমষ্টিবিলাকত ইমান ভোটৰ ব্যৱধান অন্ততঃ বিৰোধীৰ ক্ষেত্ৰত থাকিব নালাগিছিল গতিকে সকলোৱে সেই কথাটোক সন্দেহ কৰিছে
মানে সকলো মানে মই মেক্সিমাম মানুহৰ কথা কৈছোঁ, সন্দেহ কৰিছে আৰু সেয়ে তেওঁলোক অসন্তুষ্ট হৈছে। এতিয়া যেতিয়া কক্ৰোচ জনতা পাৰ্টিৰ কথাটো আহিল, তেওঁলোকে হয়তো তাত কিবা এটা বিচাৰি পাইছে যে ইহঁতে হয়তো কিবা পৰিৱৰ্তন আনিব পাৰিব নেকি। সিহঁতে ধেমালিকে যিকেইটা কথা কৈছে সেইকেইটা কিন্তু ভয়ংকৰ কথা কৈছে। তাত তেওঁলোকে মিডিয়াৰ হস্তক্ষেপ, আদানী আম্বানীয়ে যে মালিকী স্বত্ব লৈছে সেই কথাটো নোহোৱা কৰাৰ কথা কৈছে। সেইটোৰ প্ৰতি মোৰ 100% সমৰ্থন আছে। মই সেইটো মঞ্চত সোমোৱা নাই বা মই সেই মঞ্চ ফ'ল' কৰা নাই, নকৰিলেও মোৰ সেই কথাটোত কিন্তু 100% সমৰ্থন আছে। তেনেকৈ মুখ্য ন্যায়াধীশক ৰাজ্যসভালৈ নপঠিওৱাৰ কথাটোত মোৰ সমৰ্থন আছে। তেওঁলোকে যিকেইটা দিছে সেইকেইটাৰ ভিতৰত যদি আমি চাওঁ, তাৰপিছত নিৰ্বাচনী ফলাফল মানে যদি ভোটদাতাক যদি বিৰত কৰে, মুখ্য নিৰ্বাচনী আয়ুক্তক গ্ৰেপ্তাৰ কৰা ধৰণৰ কথা, সেইটোতো মোৰ সমৰ্থন আছে। হয়, তেনেকুৱা হ'বই লাগিছিল, কাৰণ মুখ্য নিৰ্বাচন আয়ুক্ত যদিও এটা স্বতন্ত্ৰ সংস্থাৰ দায়িত্বত থকা এগৰাকী ব্যক্তি, কিন্তু তেওঁলোকে যদি অন্যায় কৰা বুলি দেশৰ মেজৰিটি মানুহে ভাবি লয়, তেনেহ'লে তেওঁৰ বিৰুদ্ধেও কিবা এটা পদক্ষেপ ল'ব পৰা ব্যৱস্থা থাকিব লাগিছিল। কিন্তু আমাৰ এতিয়া নাই বা কৰা নহয়। সেইটো যদি এই মঞ্চখনে বিচাৰিছে তাৰ প্ৰতিও দেখোন মোৰো সমৰ্থন আছে। মই আপোনালোকক কথাটোৱে কৈছোঁ, মই তেওঁলোকক এতিয়ালৈকে ফ'ল' কৰা নাই, কিন্তু তেওঁলোকৰ যিখিনি কথা সেইখিনিৰ পৰা মোৰ লাগিছে যে কথাখিনি বৰ বেয়া নহয়। মহিলাৰ 50% ৰিজাৰ্ভেশ্যন হওক বা নহওক তেওঁলোকে দিব, সেইটো এটা ভাল কথা। মহিলাক ৰিজাৰ্ভেশ্যন দিম বুলি চিঞৰি থকাতকৈ 50% দিবই যিহেতু, সেইটোতো খুব ভাল কথা হৈছে। তেনেকৈ তেওঁলোকে যি কৈছে যে দল সলোৱাৰ কথাটো, যিটো আমাৰ প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত 24 ঘণ্টা আগত দল সলাই পুনৰ জিকি আহিলে, যিটো একেবাৰে অগ্ৰহণীয়, অগণতান্ত্ৰিক, দলৰ কাৰণে হাৰ্মফুল, জনতাৰ কাৰণে হাৰ্মফুল, তেনেকুৱা মানুহক একেবাৰে বেণ্ড কৰি দিব লাগে। এই মঞ্চখনত দেখিছোঁ যে তেনেকুৱা দল বাগৰা মানুহক 20 বছৰলৈ বেণ্ড কৰাৰ কথা কৈছে। এনেকুৱা ধৰণৰ কথা বতৰাবোৰ কিন্তু মানিবলগীয়া কথা। যুক্তি বিচাৰি পাইছে মানুহে, যুক্তি বিচাৰি পোৱাৰ কাৰণে আচলতে ফ'ল' কৰিছে তেওঁলোকক। তাতকৈ ভয় খাব লগা একো নাই। কিন্তু মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টীয়ে যিসকলে সমৰ্থকসকলক দেখিছোঁ খুব লিখা মেলা কৰি আছে, হাঁহিছে পঁইতাচোৰাৰ কথা কৈ, কিন্তু পঁইতাচোৰাক দমাবলৈ, পঁইতাচোৰা আপোনাৰ ঘৰতো চাগে চবৰে ঘৰতে থাকেই, যিহেতু হিটৰ পৰা আদি কৰি আমি বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰোঁ, কিন্তু পঁইতাচোৰা অন্ত কেতিয়াও নপৰে। যিমানেই আপুনি মেডিচিন দিয়ক, কিবা দিয়ক, পঁইতাচোৰা এটা হ'লেও থাকিব আৰু সি আপোনাক কোনোবা কাৰণত হ'লেও পোৱালি দি সি হ'বই। গতিকে পঁইতাচোৰাটো ইমান সহজ বস্তু নহয় যাক আপুনি আজি একাউণ্টটো বেন কৰি দিলে কাৰণে পঁইতাচোৰা একেবাৰে শেষ হৈ গ'ল, সেই পঁইতাচোৰাসকল সেইটো নহয়। আৰু এতিয়া যিহেতু ডিজিটেলি মানুহবোৰ সক্ৰিয় হ'ল, যিটো প্ৰধানমন্ত্ৰী মোদীয়ে ডিজিটেলাইজ কৰাটোক লৈ প্ৰাউড কৰে, খুব গৰ্ব কৰে, আৰু ডিজিটেলি সক্ৰিয় হোৱাটো সকলোৰে কাৰণে ভাল। প্ৰধানমন্ত্ৰী মোদীয়েও যিহেতু কয় যে এইটো আমি কৰিলোঁ, ভাল কথা, কিন্তু সকলো কথাৰ এটা পজিটিভ আৰু নিগেটিভ দিশ আছে। তেওঁলোকে ডিজিটেলি সক্ৰিয় কৰি তেওঁলোকৰ নিজৰ প্ৰচাৰ ঢাক ঢোলেৰে বজোৱা, তেওঁলোকৰ সকলো কথাই পজিটিভ দিশত নিয়া। অসমৰ যিহেতু বিজেপিৰ কথা আমি গমেই পাওঁ, 501 নম্বৰ কোঠাৰ কথা জয়ন্ত দাসে কৈছিলেই, আমি নাজানো হয় নে নহয়, কিন্তু তেওঁ কোৱা, তেওঁ যিহেতু তাৰ লগত জড়িত এগৰাকী ব্যক্তি, গতিকে আমি ভাবি ল'ব পাৰোঁ যাকে কিবা এটা আছে। তেনেকুৱা ধৰণৰ IT চেলবিলাকে যিটো পাব্লিচিটি কৰে তাৰ প্ৰভাৱ তেওঁলোকৰ ওপৰত পজিটিভলি পৰে। কিন্তু সেই ডিজিটেল মিডিয়াই এসময়ত যে শত্ৰু হৈ পৰিছেগৈ সেই কথাটো আজি স্পষ্ট হোৱা নাই জানো। কাৰণ এই পঁইতাচোৰা পাৰ্টিটো ডিজিটেল প্লেটফৰ্মটো যদি নাথাকিলেহেঁতেন, ডিজিটেলত যদি এনেকুৱা ধৰণৰ সা সুবিধা নাথাকিলেহেঁতেন, এই 14 মিলিয়ন লোকে তেওঁলোকৰ মতামত প্ৰকাশ কৰি একেলগ হ'ব নোৱাৰিলেহেঁতেন। গতিকে এটা কথা নিশ্চিত যে সকলো বস্তুৰে এটা পজিটিভ আৰু নিগেটিভ দিশ থাকে। আৰু বিজেপিয়ে যিটো শেহতীয়াকৈ বিশেষকৈ নিৰ্বাচন আয়োগৰ লগত যিটো লেটিপেটি কৰি আছে, সেই কথাটো কিন্তু একেবাৰে বেয়া হৈছে আৰু যিটো অগ্ৰহণীয় হৈছে। মানুহে বুজি পোৱা হৈছে, আজিকালি বুজি পায় মানুহে। নহ'লেনো পশ্চিমবংগত এতিয়াও ইমান 4 তাৰিখে নিৰ্বাচনী ফলাফল ওলাই গ'ল, আজি 21 তাৰিখ, আজিলৈকে এই 3 সপ্তাহ হ'বৰ হ'ল, এতিয়ালৈকে তাৰ মানুহে মানি ল'ব পৰা নাই যে সঁচাকৈয়ে এনেকুৱা ফলাফল হ'ব লাগিছিল নে। অসমৰো আপুনি যদি সচেতন মানুহক সোধে, এতিয়াও মই চাওঁ ফেচবুকত কমেণ্ট আহে, ফেচবুকত লিখা মেলা কৰে, পোষ্ট দিয়ে, মানুহে এতিয়াও মানি ল'বলৈ টান পাইছে। হিমন্ত বিশ্ব শৰ্মা জয়ী হৈছে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছে, তাত মানুহৰ অবজেকশ্যন নাই। কাৰণ হিমন্ত বিশ্ব শৰ্মা যে মুখ্যমন্ত্ৰী হ'ব বা হিমন্ত বিশ্ব শৰ্মা যে জালুকবাৰীত জয়ী হ'ব, সেই কথাটো সকলোৱে জানিছিল।
কিন্তু আজি যেতিয়া মই পুনৰ শপত ল'বলৈ অহা মানুহবিলাকৰ চেহেৰাবোৰ দেখিলোঁ, এইকেইদিন অলপ পাহৰি থকা নিচিনাও হৈ আছিল কথাটো, যেতিয়া দেখিলোঁ তেতিয়া সঁচাকৈ মই পুনৰ অনুভৱ কৰিছোঁ যে এই মানুহবোৰ সঁচাকৈতো জয়ী হৈ আহিব লগা মানুহ নাছিল। এইবোৰ মানুহ আকৌ আহিলনে? এইবোৰ মানুহকতো দেখি আমাৰ আমনি লাগিছিল, এইবোৰ মানুহতো উপযুক্ত নাছিল। মানে আগৰ মানুহবিলাকৰ কথা কৈছোঁ, নতুনবিলাকৰ কথাটো ক'বলৈ নায়েই। কিছুমান নতুন মানুহ এনেকুৱাও আহিছে যিবোৰ আচলতে একোটা সমাজৰ আৱৰ্জনা আছিল। সেই আৱৰ্জনাবিলাক এতিয়া আহিছে বিধানসভালৈ। গতিকে এই কথাবোৰৰ প্ৰতি ক্ষোভ আছে মানুহৰ, আৰু সেই ক্ষোভবোৰে এই কক্ৰোচ পাৰ্টিৰ জৰিয়তে বা মঞ্চখনৰ জৰিয়তে চাগে মানুহে প্ৰকাশ কৰিব খুজিছে। সেয়ে তেওঁলোকে মানি লৈছে, কথাবোৰ তেনেকুৱা হৈছে। আৰু বিজেপিৰ এইটো লৈ যথেষ্ট শংকা হৈছে। এই শংকা হোৱাটো স্বাভাৱিক তেওঁলোকৰ কাৰণে। আপুনি কেতিয়া ভয় খাব? যেতিয়া আপুনি দোষী হ'ব। দোষী যদি নহয়, আপুনি যদি ভুল নকৰে, আপোনাক ভয় খাব লগা একো নাই। ভয় মানুহে তেতিয়াই খায় যেতিয়া তেওঁৰ কিবা দুৰ্বল দিশ এটা থাকে, যে মোক এইটো কৰিব নেকি, মই এইটো কৰিলে মোক এনেকুৱা কৰিব নেকি। বিজেপি ভয় খাব লগা একোৱেই নাছিল, কাৰণ তেওঁলোকে ৰাজ্যবিলাকত য'ত য'ত আছে তেওঁলোকে মেজৰিটি লৈ চৰকাৰ গঠন কৰি আছে। আৰু নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰতো যদিও 240খন আসন আছে, তেওঁলোকক সহযোগী হিচাপে আছে। গতিকে তেওঁলোকৰ ভয় খাব লগা একোৱেই নাছিল। কিন্তু এই এৱেৰনেছটো যিটো হৈছে, সেই এৱেৰনেছটো ভয় খোৱাৰ কাৰণটো হ'ল যে তেওঁলোকৰ চাগে নিশ্চয় ফ্ৰেঞ্চ ৰিভলিউশ্যন, ৰুছ ৰিভলিউশ্যন, উদ্যোগ বিপ্লৱ, এই ধৰণৰ কথাবোৰ চাগে মনত পৰিছে। নেইবাৰিং কাণ্ট্ৰিবিলাকত হোৱা যিবোৰ পৰিৱৰ্তন, সেই পৰিৱৰ্তনবিলাক চাগে মনত পৰিছে, যিটো কাৰণে তেওঁলোক শংকিত হৈছে। এই যে সজাগতাটো হৈছে, এই সজাগতাটো কিমান দিনলৈ থাকে, ধেমালিকে বস্তুটো চিৰিয়াছ হয় নে নোহোৱাই হৈ যায়, সেই কথাটো আমি এতিয়া একো ক'ব নোৱাৰোঁ, কাৰণ আমি সেইবোৰৰ অংশীদাৰো নহয়। আমি না তাত লিড লৈছোঁ, নেতৃত্ব লৈছোঁ, গতিকে আমি ক'ব পৰা অৱস্থাত নাই। কিন্তু মানুহৰ মাজত যে অসন্তুষ্টি আছে, এই 14 মিলিয়ন মানুহে প্ৰমাণ কৰি দিছে যে ভাৰতবৰ্ষত কিমান অসন্তুষ্ট মানুহ আছে। 14 মিলিয়ন মানে 1,40,00,000 মানুহ। আমি যিমান টোটেল পপুলেশ্যন আছোঁ, টোটেল পপুলেশ্যনৰ 1,40,00,000 দেশকৈ, বিৰোধীত থকাবিলাকতো মই বাদ দিছোঁ, 1,40,00,000 নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীয়ে এই যে বিজেপিৰ এই কামবোৰ যে বেয়া পায়, সেই কথাটো তেওঁলোকে নিজেই প্ৰমাণ কৰি দিছে। তেওঁলোকে চিঞৰি হয়তো কোৱা নাই, কিন্তু প্ৰমাণ কৰি দিছে। এতিয়া বুজিলে ভাল। নমস্কাৰ, ধন্যবাদ।